হেল্ল' বন্ধু, কেনে আছে? আশা কৰোঁ ভালে আছে। মই কিন্তু আজি গুড নিউজ লৈ আহিছোঁ। আশা কৰিম আপুনি লগতে থাকিব। আজিৰ গুড নিউজটো আপুনি সম্পূৰ্ণ চাব, কাৰণ আজি আমি ফ'ৰস্ক্ৰীনৰ আপডেট লৈ আহিছোঁ। আজি আমাৰ অলপ আগতে ফ'ৰস্ক্ৰীনৰ দামটো বাঢ়িছে। আমাৰ লাগাতাৰ 2 দিন 3 দিন 4 দিন এনেকৈ পিছে দামটো বাঢ়িয়ে আছে। গতিকে মই আপডেটটো আপোনালোকক লৈ আহিবলৈ অলপ সক্ষম হৈছোঁ। গতিকে আপুনি যদি চেনেলত নতুন হয় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এনেকুৱা ফ'ৰস্ক্ৰীনৰ সকলো আপডেট আপুনি এই চেনেলত পাই যাব। আমাৰ আজি কাৰেণ্ট প্ৰাইচটো চাব পাৰিছে $2.77, যাৰ মূল্য ইণ্ডিয়ান ৰুপিছত আমি যদি ধৰোঁ প্ৰায় 260 টকাৰ ওপৰত হয়। গতিকে আমাৰ কিনা প্ৰাইচটো জানেই, $0.25 আমি কিনিছিলোঁ। গতিকে মই বহুতো বেছি কিনা নাছিলোঁ, গতিকে মোৰ তাতেই বহুত এটা মোৰ প্ৰফিট হোৱা নাই। গতিকে হ'ব পাৰে আপুনি মোতকৈ আৰু বহুত বেছি টকা প্ৰফিট কৰিছে। গতিকে আজি আমি মেটাফৰ্চৰ আৰু আমি আপডেট জানিম। আমাৰ ফ'ৰস্ক্ৰীনটো আকৌ কিমান তাৰিখে দামটো বাঢ়িব পাৰে, কিমানখিনি চেলিং হ'লে আমাৰ নেক্সট প্ৰাইচটো বাঢ়িব, আৰু যিহেতু আমাৰ অ'পেন মাৰ্কেটত অতি সোনকালে আমাৰ ফ'ৰস্ক্ৰীনটো আহি যাব। মিষ্টাৰ লাডুৰ তৰফৰ পৰা আপডেটখন আমি অলৰেডি পাই গৈছোঁ। গতিকে মই আপডেটটো যোৱাকালি দিছোঁ। আপুনি যদি চোৱা নাই তেনেহ'লে চাই ল'ব, কাৰণ আমাৰ এতিয়া যিমানখিনি দামটো বাঢ়িব এইটো আমাৰ বেলেগ এটা পজিশ্যনত বাঢ়িব, আৰু এইটো আমাৰ কেতিয়াতো অ'পেন মাৰ্কেটত আহি যায়, হয়তো কালিও আহিব পাৰে, হয়তো পৰহি আহিব পাৰে, বা 15 দিন 20 দিন পিছতো আহিব পাৰে। গতিকে একজাষ্ট আমাৰ তেনে আপডেট অহা নাই। আহিলে আমি নিশ্চয় আপোনাক জনাম। আৰু আপুনি যদি ফ'ৰস্ক্ৰীন কিনা নাই আপুনি অতি সোনকালে কিনি লওক। ফ'ৰস্ক্ৰীনৰ সুবিধাটো এইটো এবাৰেই পাব লাইফৰ কাৰণে, এইটো নেক্সট টাইম আৰু নাপায়। বিটকইন যেনেকৈ লাইফত এবাৰেই হয়তো আপুনি পাইছে বা আপুনি পোৱা নাই, গতিকে আপুনি হয়তো তেতিয়া গুৰুত্ব দিছিল, হয়তো গুৰুত্ব দিয়া নাই। চেম আমাৰ ফ'ৰস্ক্ৰীনটো তেনে হ'ব। যিহেতু আমি $0.25 কিনিছিলোঁ, এইটো সুবিধা আমি আৰু নেক্সট টাইম নাপাওঁ। যদি পালোঁ হয় মই আৰু কমচে কম 1.5 লাখ কইনছ কিনিলোঁ হয়। গতিকে এইটো আমাৰ সময় শেষ। গতিকে এতিয়া আমাৰ যিমানখিনি আছে এইখিনিতে আমি চিন্তা কৰিব লগা হৈছে, কাৰণ আমি এতিয়া চিন্তা কৰি আছোঁ। আৰু যোনে যোনে বুজি পাইছে নিশ্চয় সকলোৱে কিনিছে আৰু কিনিব। লাগাতাৰ আমাৰ 5 লাখ 6 লাখ 7 লাখ, যোৱাকালি আমাৰ 10 লাখ কইনছ চেলিং হৈছে, কাৰণ আমাৰ ফ'ৰস্ক্ৰীনৰ আপডেট অতি সোনকালে আমাৰ মাল্টি মাইনিং ইণ্ড হৈ যাব, সমাপ্ত হৈ যাব। সেইকাৰণে আমাৰ ফ'ৰস্ক্ৰীনটো এতিয়া বেছিকৈ আপডেট চেলিং হৈ আছে, আৰু আমাৰ নেক্সট প্ৰাইচটো বাঢ়িব। আজি যিহেতু আমাৰ 4 নম্বৰ বিগ ব্লগৰ 5 নম্বৰ মাইনৰ ব্লক কমপ্লিট হৈ গৈছে, আৰু আমাৰ আজি $1 যদি আমি ফ'ৰস্ক্ৰীন কিনো মাত্ৰ আমি 18টা কইনছ পাম। আৰু আমাৰ 6 নম্বৰ মাইনৰ ব্লক 6 নম্বৰ মাইনৰ ব্লক আমাৰ ষ্টাৰ্ট হৈছে। মাত্ৰ আমাৰ 28,37,941টা কইনছ আছে। গতিকে এইটো অতি সোনকালে কমপ্লিট হৈ যাব, কাৰণ আপুনি জানেই যিমান আমাৰ কইনছ চেলিং হৈ আছে সিমান আমাৰ যিমান দামটো বাঢ়িছে সিমানেই আমাৰ কইনছৰ পৰিমাণটো কমি আহিছে। আৰু যিহেতু যোৱা প্ৰাইচটো আমাৰ আছিল, টাৰ্গেটটো আছিল 30 লাখ। গতিকে আমাৰ ফ'ৰস্ক্ৰীনৰ যিটো আমাৰ প্ৰাইচটো গ্ৰ' হৈ আছে, দামটো বাঢ়ি আছে, তেনে পজিশ্যনত আমি যদি চাওঁ 5 নম্বৰটো আমাৰ কমপ্লিট হৈছে $2.59 আমাৰ কমপ্লিট হৈ আমাৰ 6টো আজি ষ্টাৰ্ট হৈছে। গতিকে আমাৰ এইটো কমপ্লিট হৈ যোৱাৰ লগে লগে 6টো আমাৰ ষ্টাৰ্ট হৈছে। আমাৰ $2.77 আমাৰ এতিয়া বৰ্তমান কাৰেণ্ট প্ৰাইচটো চলি আছে, আৰু নেক্সট প্ৰাইচটো থাকিব আমাৰ $2.97, তাৰমানে $3। আমি $3 আহি পালোঁ। গতিকে আমি পৰৱৰ্তী অ'পেন মাৰ্কেটত চাম, অ'পেন মাৰ্কেটত দেখিম কেনেকুৱা দামটো বাঢ়িছে। গতিকে আমাৰ আশা আছে যিদিনাখন অ'পেন মাৰ্কেটত আহিব সিদিনাখনেই আমাৰ $20, $30, $40 এনেকুৱা এটা পজিশ্যনত যাব পাৰে। গতিকে আপুনি যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি ভিডিঅ'টো অলপো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'খনত এটা লাইক দিয়ক। আৰু আজি আৰু দীঘলীয়া নকৰোঁ, আজি এইখিনিয়ে। নেক্সট আমি বেলেগ টপিকৰ সৈতে লগ হ'ম। জয় হিন্দ, জয় মেটাফৰ্চ, থেংক ইউ।